আজি চাওক আমি 25-30 বছৰকাল শিক্ষাদান কৰাৰ পাছত বৰ্তমান যদিও আমাক টিউটৰ শিক্ষক হিচাপে আমাক নিযুক্তি দিছে, আমাক অতি লজ্জিত কৰিছে। আমাৰ লগত 60,000 70,000 টকা দৰমহা পোৱা শিক্ষকে যি কাম কৰে, আজি তেনে কাম ন্যূনতম মজুৰি আজি লাজৰ বিষয়, মানে অতি দুখৰ বিষয়। আৰু অসমৰ বুদ্ধিজীৱী সমাজৰ কাৰণে বা শিক্ষিত সমাজৰ কাৰণে এটা লজ্জিত বিষয়। ন্যূনতম মজুৰি দি, যি মজুৰি আপোনালোকৰ আগত ক'বলৈ আমাৰ লাজ লাগে, 10,000 12,000 টকা মাহৰ মজুৰি দি পেলাই, দৰমহা নহয় মজুৰি হিচাপে দি পেলাই আমাক 60,000 70,000 টকা দৰমহা পোৱা শিক্ষকৰ সম কাম আমাক কৰাইছে। আজি আমাক কৈছে অযোগ্য, আমাক টেট দিব লাগে। আজি তেখেতসকলে আমাক টেট দিলেহে আমি যোগ্য হ'ম। আজি চাওক আমি BA পাছ কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ আছে, আৰু আমি DLED ডিগ্ৰীও কৰিছোঁ, যিটো নেকি ব্যক্তিগত ডিগ্ৰীত DLEDও কৰা আছে। তথাপিও সামান্য এটা অপ্ৰাসংগিক টেট আমাৰ ওপৰত জাপি দি পেলাই আমাক এই শিক্ষকৰ মৰ্যাদাৰ পৰা আমাক বিৰত ৰাখিছে। আমাক চৰকাৰে মানে সদায় আমাক প্ৰতাৰণা কৰি আহিছে, আমাক প্ৰবঞ্চনা কৰি আহিছে। আমি সেইকাৰণে অহা 5 ছেপ্টেম্বৰ তাৰিখে আমি শিক্ষক দিৱস হিচাপে পালন কৰিব লাগিছিল, যদিও আমি সেই দিনটোক আমি চৰকাৰে আমাক কৰা প্ৰতাৰণা প্ৰবঞ্চনাৰ প্ৰতিবাদ হিচাপে আমি সেইদিনা ৰাজভৱনৰ সন্মুখত আমি প্ৰতীকী অনশনৰ এটা কাৰ্যসূচী লৈছোঁ। অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে LP আৰু ME যিমান টিউটৰ শিক্ষক আছে, সকলো শিক্ষকক আপোনালোকৰ জৰিয়তে আমি সকলো শিক্ষকক আমি আহ্বান জনাইছোঁ যে আপোনালোকে শিল ঢোল ভাঙি আপোনালোকে সেইদিনা ওলাই আহক, আৰু সেইদিনা আহোঁতে প্ৰত্যেকেই কোলা বেজ পৰিধান কৰি আমি সেইদিনাখন অনশন প্ৰদৰ্শন কৰিম। আৰু সেই অনশন প্ৰদৰ্শন অনুষ্ঠানত যাতে সকলো শিক্ষক বা টিউটৰ শিক্ষক জড়িত হয়, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ। আজি দুখৰ বিষয়, আজি চাওক আমাৰ ভৱিষ্যত অনিশ্চিত। আজি আমাক ন্যূনতম মজুৰি দি পেলাই 60,000 70,000 টকা দৰমহা পোৱা শিক্ষকৰ সমানটো খটুৱা আছেই। তাৰ উপৰিও আজি চাওক এই ইলেকশ্যন, যিবিলাক ইলেকশ্যন হয়, ইলেকশ্যন ইমান গুৰুত্বপূৰ্ণ এটা বিষয়, সেই বিষয়ত প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰৰ দৰে দায়িত্বশীল কামবিলাক আমাৰ জৰিয়তে কৰায়। কিন্তু আমি আমাৰ যেতিয়া প্ৰাপ্য বিচাৰি যাওঁ, তেতিয়া কয় যে আপোনালোকৰ যোগ্যতা নাই। আজি প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰ কৰিবলৈ যদি আমাৰ যোগ্যতা আছে, তেনেহ'লে সামান্য এটা টেটটো তেখেতসকলে মানৱীয়তাৰ ভিত্তিত বা মানৱীয়তাৰ দৃষ্টিত তেওঁলোকে টেটটো ৰেহাই কৰিব নোৱাৰেনে? নিশ্চয় পাৰে। মাননীয় মুখ্যমন্ত্ৰী নোৱাৰা কামনো কি আছে? তেখেতে নিজকে বলিষ্ঠ বা অসমৰ ৰাইজেও যেনে তেখেতে এটা বলিষ্ঠ পদক্ষেপ ল'ব পৰা এজন সাহসী মুখ্যমন্ত্ৰী, আৰু এই মুখ্যমন্ত্ৰী যদি আমাৰ ওপৰত নিশ্চয় অলপ হৃদয় জাগিলে হয়, নিশ্চয় তেখেতে আমাৰ সমস্যাটো অতি সহজে সমাধান কৰি পেলাই আমাৰ এই বৰ্তমান 8,000 মান LP ME টিউটৰ আছোঁ, এই টিউটৰখিনি আমাৰ শিক্ষকৰ মৰ্যাদা দি আমাক জীয়াই থকাৰ সমল তেওঁলোকে যোগান দিব পাৰিলে হয় নিশ্চয়। গতিকে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী, অসম চৰকাৰ তথা শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছোঁ, কাতৰ অনুৰোধ জনাইছোঁ। আৰু আমি একাধিক্ৰমে সদায় আমি অনুৰোধ জনাই আছোঁ, যিহেতু আমি শিক্ষক সমাজ, আমি বিশৃংখলতা আমি ছাপোৰ্ট নকৰোঁ, আমি কেতিয়াও অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব নোখোজোঁ। আমি খোজোঁ শান্তি হিচাপে আমি ছাত্ৰ ছাত্ৰীক যাতে এটা গুণগত শিক্ষা দিব পাৰোঁ, তাৰ ব্যৱস্থাৰ কাৰণে চৰকাৰে এটা ইতিবাচক পদক্ষেপ আমাৰ কাৰণে অতি সোনকালে লয়। আৰু বিষয় আমাৰ ভৱিষ্যত ধৰক কোনো NPS নাই, পেঞ্চনৰ ব্যৱস্থা নাই। মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া 5 ফেব্ৰুৱাৰী 2021 তাৰিখে আমাক নিযুক্তি দিছিল, তেখেতে কৈছিল, আমাৰ তাত ভিডিঅ' ৰেকৰ্ডিং নিশ্চয় আছে, আপোনালোকক যদি বিচাৰে আমি দিব পাৰিম। তেখেতে কৈছিল যে আজি আপোনালোকে নিযুক্তি পত্ৰ লৈ যাওক, লৈ যোৱাৰ পাছত যদি 1 মাহৰ ভিতৰতো বা 1 দিন পাছতো যদি কোনোবাই মৃত্যু হয় আৰু কোনোবাই ৰিটায়াৰ্ড কৰে, আপোনালোকক 10 লাখ টকাৰ গ্ৰেচুইটি দিয়া হ'ব। কিন্তু সেই প্ৰতিশ্ৰুতি আজি ফুটকাৰ ফেন হ'ল। আজি চাওক এই মন্ত্ৰী বিধায়কসকলে 5 বছৰৰ কাৰণে তেখেতসকলে মন্ত্ৰিত্ব বা বিধায়ক হৈ পেলাই ৰাইজৰ ভোটত, আৰু তেওঁলোকৰ ভৱিষ্যত নিশ্চিত কৰাৰ কাৰণে 50 লাখ কোটি কোটি টকাৰ ছাবচিডিৰ অনুদান তেওঁলোকৰ লাগে ভৱিষ্যত নিশ্চিতৰ কাৰণে। আজি আমি 25-30 বছৰ কাল এই বিনা বেতনে শিক্ষাদান কৰি সমাজৰ মানৱ সম্পদ গঢ় দিয়াৰ ক্ষেত্ৰত আমি আগভাগ লোৱাৰ পাছতো আজি আমাৰ ভৱিষ্যত অনিশ্চিত। আজি আমাৰ পৰা প্ৰায় 20%, প্ৰায় 2,2500 মান শিক্ষক ৰিটায়াৰ্ড হৈছে, বহুতে চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিছে। তেখেতসকলে আজি শূন্য হাতে চকুৰ পানী টুকি টুকি আজি তেওঁলোকে বিদায় ল'বলৈ বাধ্য হৈছে। গতিকে আজি আপোনালোকৰ জৰিয়তে, অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ বুদ্ধিজীৱীসকলক আৰু অসমৰ বিভিন্ন সংগঠন, ছাত্ৰ সংগঠনসকলক আৰু অসমৰ গোটেই ৰাইজক আমি আপোনালোকৰ জৰিয়তে অৱগত কৰিব খুজিছোঁ যে আমাৰ যি সমস্যা, এই সমস্যা সন্দৰ্ভত যাতে সকলোৱে মাত মাতে আৰু এই
দাবীবিলাক যাতে সকলো তৰফৰ পৰা যায় আৰু চৰকাৰ বাধ্য হয়। আৰু আশা ৰাখিম চৰকাৰে এই চৰকাৰৰ যিহেতু একদম অন্তিম সময়, আমি একাধিক্ৰমে গণতান্ত্ৰিক আন্দোলন কৰাৰ পাছতো কোনো আন্দোলনকে তেখেতসকলে কেৰেক্ট কৰা নাই, অথচ আমাক বাৰে বাৰে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ বলি কৰিছে, চৰকাৰী ৰঙাভিটাৰ পেছত পেলাই আমাক জীৱন ধ্বংস কৰিছে। গতিকে অতি কাতৰেৰে আমি আহ্বান জনাম, চৰকাৰক অনুৰোধ জনাম যে হে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, হে মাননীয় অসম চৰকাৰ, হে মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়, আমাৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ জীৱনৰ ভৱিষ্যত নিৰাপত্তা ৰাখি আমাক টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা দিয়ক আৰু উপযুক্ত দৰমহাৰে আমাক ৰেগুলাৰ স্কেল পে দৰমহা দিয়ক আৰু আমাৰ ভৱিষ্যত নিশ্চিতৰ কাৰণে আমাৰ পেঞ্চনৰ ব্যৱস্থা কৰক। আৰু যিসকল ৰিটায়াৰ্ড হৈছে আৰু হ'বলৈ গৈ আছে তেখেতসকললৈ 10 লাখ টকাৰ যিটো গ্ৰেচুইটি আপোনাৰ মুখেৰে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰক। আৰু আমাৰ যিসকল শিক্ষক আমি বৰ্তমান আছোঁ টিউটৰ হিচাপে, এই শিক্ষকসকলৰ 25-30 বছৰৰ অভিজ্ঞতাক মান্যতা দি পেলাই টেট ৰেহাই কৰক। অন্যথা মানৱীয়তা দৃষ্টিত যদি আপোনালোকে পাৰে, যদি টেট পাতিবই লাগে, মানৱীয়তা দৃষ্টিত এটা টেটৰ ব্যৱস্থা অতি সোনকালে 1-1.5 মাহৰ ভিতৰত অতি সোনকালে পাতি পেলাই সকলোকে এই টেটত উত্তীৰ্ণ কৰাৰ ব্যৱস্থা আপোনালোকে কৰক। অন্যথা আমাৰ জীৱন ধ্বংস। গতিকে আপোনালোকৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে আমাৰ এই ব্যৱস্থাটো কৰে। আৰু আমি অহা 5 ছেপ্টেম্বৰ তাৰিখে যিটো অনশন কাৰ্যসূচী লৈছোঁ, প্ৰতীকী অনশন, সেই অনশনত যাতে অসমৰ LP আৰু ME যিমান টিউটৰ শিক্ষক আছে সকলো যাতে আহি পেলাই আমাৰ এই অনশন কাৰ্যসূচী সফল কৰে আৰু চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। ধন্যবাদ। আমি মাননীয় সাংবাদিক বন্ধুসকল, আমি বিভিন্ন প্ৰতিবাদ কৰি আহিছোঁ আৰু আমি যোৱা 28 জুলাই তাৰিখে আমি প্ৰতিবাদ কৰিছিলোঁ। আমি দিছপুৰ চলো কাৰ্যসূচী লৈছিলোঁ। সেই কাৰ্যসূচী লওঁতে আমাৰ প্ৰতিবাদস্থলীৰ পৰাই আমাক এৰেষ্ট কৰি পেলাই লৈ গুচি গ'ল। আমাৰ লগত আমাক এৰেষ্ট কৰি পেলাই আমাক গোটেই আমাৰ টিউটৰসকলক নি পেলাই আমাক আপোনাৰ মানে বেটেলিয়ান কেম্পৰ ভিতৰত নি পেলাই আমাক সকলোকে বন্দী কৰিলে। বন্দী কৰি পেলাই আমাক 4:30 বজালৈকে তাত ৰখাই পেলাই আমাক কোনো চৰকাৰী পক্ষৰ মানুহে আমাৰ লগত কোনো ধৰণৰ আলোচনা নকৰিলে বা একো কথা নাপাতিলে, আজিলৈকে নকৰিলে। শেষত পুলিচৰ বিষয়া এজনে আহি পেলাই আমাৰ মেমৰেণ্ডামখন নিলে আৰু নি পেলাই তেখেতে ক'লে যে এই মেমৰেণ্ডামখন আপোনালোকে আমি চৰকাৰ পক্ষত অৰ্থাৎ আমি মুখ্যমন্ত্ৰী চেলত আমি এইটো দিম, আৰু দিয়াৰ পিছত আপোনালোকৰ লগত আলোচনা কিবা হ'লে হ'ব, সেই বুলি কৈ পেলাই আমাক লৈ গুচি গ'ল। মানে আমি যে আন্দোলন কৰোঁ, আমাৰ সেই আন্দোলনত কোনো ধৰণৰ চৰকাৰী পক্ষ মানে চৰকাৰৰ পিনৰ পৰা আমাক সহায় নাই। আৰু যদিও সহায় জনায়, কোনোবা এদিন যদি আমি আজিলৈকেতো বহুতটা আন্দোলন কৰিছোঁ, তাৰ মাজতে 2-এটা আন্দোলনত আমাক মাতি লৈ গৈছে, আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়া আমাক মাতি লৈ গৈছে। আমি যদিও মুখ্যমন্ত্ৰী মহোদয়ক আমি হস্তক্ষেপ বিচাৰোঁ, মুখ্যমন্ত্ৰী মহোদয় কিন্তু আজি 5টা বছৰ আজিলৈকে আমাক কোনো কাৰণতে তেখেতে লগ দিয়া নাই। আমি তেখেতৰ মানে নিজা চেলত আমি বহুত পিটিশ্যন কৰিছোঁ, আমি তেখেতক লগ পাবলৈ কেইবাবাৰো কৰিছোঁ পিটিশ্যন, কিন্তু কোনো পিটিশ্যনৰ সহায় নাই। তেওঁলোকে পিটিশ্যনবিলাক লৈ পেলাই মুখ্যমন্ত্ৰীয়ে নিদিয়ে বুলি কৈ পেলাই ডাষ্টবিনত পেলাই থৈ দিয়ে। আমি কোনোদিনা মুখ্যমন্ত্ৰীক লগ কৰা নাই। আমি ক'ত লগ কৰিছোঁ? বাটে ঘাটে কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানত যদি আহে মুখ্যমন্ত্ৰী মহোদয়, তেতিয়াহ'লে আমি তেখেতক তাত লগ কৰোঁ। তেখেতক তাত লগ ধৰি পেলাই আমি কথাখিনি কওঁ। তেখেতে তাত লগ ধৰিলে কথা চিন্তা কৰি পেলাই গাত ঢকিয়াই পেলাই কয় আপোনালোকৰ কাম হৈ গ'ল, চিন্তা কৰিব নালাগে, আপোনালোকৰ হৈ যাব। কি হৈ যাব সেইটো কোনো ফাইনেল নাই। সৌ সিদিনাখন কামপুৰলৈ আহিছে, সৌ সিদিনাখন আপোনাৰ ৰাঙলুলৈ আহিছে, আমি তাতো লগ কৰিছোঁ। লগ কৰোঁতে তেখেতে কেৱল গাত ঢকিয়াই পেলাই তেখেতৰ এটা ইম'চনেল ক্ৰিয়েট কৰাৰ এটা তেখেতৰ ব্যৱস্থা আছে। তেখেতৰ হাতকেইখনৰ এনেকুৱা এটা ব্যৱস্থা যে কাক হাত দিলে, ক'ত দিলে, মানে কেনেকৈ ইম'চনেল ক্ৰিয়েট কৰিব পৰা যায়, কাৰ মন সন্তুষ্ট কৰিব পৰা যায়, এই কেপাচিটিটো আছে কাৰণে তেখেত আচলতে অসমৰ বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা এজন মুখ্যমন্ত্ৰী হৈ আছে। আৰু তেখেতে এই ধৰণে কামখিনি কৰে। আমি বিভিন্ন জেগাত লগ কৰিবলৈ যাওঁ, লগ কৰিলে তেখেতে আমাক হাত বুলাই পেলাই কয় আপোনালোকৰ কাম হৈ আছে, চিন্তা কৰিব নালাগে, বাবাহঁত হৈ যাব, একো চিন্তা কৰিব নালাগে, কাম হৈ আছে। কি হৈ আছে? একোডাল নাই। তাৰপিছত গৈ পেলাই শিক্ষামন্ত্ৰীক লগ কৰিব, শিক্ষামন্ত্ৰী একেই, তেখেতেতো কৰিব পৰা একো নাই। তেখেত আমাৰ মানে এনেকুৱা, তেখেত আমাৰ গাৰ্জেন, যদিও গাৰ্জেন হিচাপে তেখেতৰ মানে ইচ্ছা আছে যে এই মানুহখিনিক মই কিবা এটা কৰি পেলাই ব্যৱস্থা এটা কৰি পেলাই কামটো কৰি দিওঁ, কিন্তু তেখেতে কৰিব নোৱাৰে। তেখেতে আমাৰ মুখত কথাখিনি ঠিকেই কয়। তেখেতে আমাক কয় যে আপোনালোক জীৱন্ত শ্বহীদ, আপোনালোকক আচলতে চৰকাৰে জীৱন্ত শ্বহীদ কৰিলে, গতিকে তেনেধৰণে দুখ প্ৰকাশ কৰে। আমাৰ কথাখিনি গোটেইখিনি লৈ পেলাই আমাৰ লগত আলোচনা কৰোঁতে কয় হয় আপোনালোককতো এতিয়া টেটৰ কোনো প্ৰয়োজনীয়তা নাই, আপোনালোককতো এতিয়া 25-30 বছৰ চাকৰি কৰা আপোনালোকৰ অভিজ্ঞতা আছে, তাৰপিছতো এনেধৰণে কিয় কৰিছে, আচলতে আপোনালোকক জীৱন্ত শ্বহীদ কৰিছে। এই কথাখিনি আমাৰ লগত সহযোগিতা কৰি শিক্ষামন্ত্ৰী ডাঙৰীয়াই
প্ৰত্যেক দিনে যেতিয়া লগ কৰিবলৈ যাওঁ তেখেতে আমাৰ লগত আলোচনা কৰি কথাখিনি বুজ বাজ লয় বিভাগৰ মানুহ মাতি আনি পেলাই তেখেতে আমাৰ লগত বহাই কথাখিনি আলোচনা কৰে কিন্তু ফুটুকা ফেন লাষ্ট টাইম 0 লাষ্ট টাইম মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিম বুলি কৈ পেলাই কথাটো শেষ হৈ যায় ইয়াৰ আগত আমি 28 তাৰিখৰ ঠিক আগত আমি যেতিয়া কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ তাৰপিছত আমাক শিক্ষামন্ত্ৰী ডাঙৰীয়া মাতি লৈ গৈছিল মাতি লৈ গৈ পেলাই আমাৰ সমস্যাসমূহ বুজ ল'লে আৰু বুজ লৈ পেলাই তেখেতে ক'লে ঠিক আছে আপোনালোকৰ এই কথাখিনি আপোনালোকৰ টেট ৰেহাই দিয়াৰ ক্ষেত্ৰত মই নিজেতো একো সিদ্ধান্ত ল'ব নোৱাৰোঁ তথাপিও মই কেন্দ্ৰীয় মন্ত্ৰীলৈ মই এই কথাখিনি লিখিম চিঠি লিখিম আৰু চিঠি লিখি পেলাই আপোনালোকৰ ইয়াৰ প্ৰতি কিবা এটা ব্যৱস্থা তাৰ আজিলৈকে কিন্তু তাৰ কোনো একো কথা নাই আলোচনা কৰিলে কেৱল ভুৱা প্ৰতিশ্ৰুতি আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি আজিলৈকে কোনো কাৰণতে লগ কৰিব পৰা নাই তেখেতে আমাক কিয় লগ নকৰে ইয়াৰ অন্তৰালত তেখেতৰ কি অভিসন্ধি আছে আমি নাজানো কিন্তু তেখেতে যেতিয়া এপইণ্টমেণ্ট লেটাৰ আমাক দিছিল 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক যেতিয়া এপইণ্টমেণ্ট দিছিল তেখেতে তেতিয়া গলা ফুলাই কৈছিল যে আজি আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন লওঁতে আপোনালোকে টান পাব দুখ পাব মনত অন্তত কষ্ট পাব কিন্তু আজি আপোনালোকে এপইণ্টমেণ্ট লেটাৰখন লওক আপোনালোকে এটা টেকৰ ভিতৰত সোমাই লওক এই টেকৰ ভিতৰত সোমাই লোৱাৰ পিছত আপোনালোকক পৰ্যায়ক্ৰমে আপোনালোকৰ সম্পূৰ্ণ কোৱালিফিকেশ্যন চাই আপোনালোকক টিচাৰৰ মৰ্যাদা প্ৰদান কৰা হ'ব তেতিয়া কিন্তু কোনো টেট লাগিব কিবা লাগিব একো কোৱা নাই তেখেতে তেতিয়া এটা কথা কৈছিল যে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগিব আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন বুলি ক'লে আমি কি বুজি পাওঁ আমি DLED বুজি পাওঁ আমি প্ৰফেশ্যনেল কোৱালিফিকেশ্যনক যে DLEDৰ বাদেও টেটটোক প্ৰাসংগিকতা কৰি থৈছে সেই কথাটো আমি তেতিয়া আমাক মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাছিল আৰু একো কথা তেতিয়া নাছিল যদি প্ৰকৃততে টেট লাগে যদি প্ৰকৃততে DLED লাগে যদি এই গোটেই ক্ৰাইটেৰিয়াকেইটা হ'লেহে এজন শিক্ষকৰ যোগ্য ব্যক্তি হ'ব পাৰে তেতিয়াহ'লে আমাক সেই সময়ত এপইণ্টমেণ্ট কিয় দিছিল আমাক টিউটৰ সজাই আভুৱা কিয় মাৰিলে তেতিয়াই অসম চৰকাৰে কৈ নিদিলে কিয় যে আপোনালোকৰ যোগ্যতা অভাৱ আপোনালোকৰ যোগ্যতা নাই আপোনালোকে যদিও ৰাইজে স্থাপন কৰা বিদ্যালয় পাতি পেলাই শিক্ষকতা কৰিছে তথাপিও সেইখিনিক আমি স্বীকৃতি দিব নোৱাৰিম সেই শিক্ষকসকল যোগ্য নহয় গতিকে আপোনালোকৰ কাম কৰিব আমি নোৱাৰোঁ তেতিয়াই আমাক নকৰিলে কিয় আভুৱা মৰা কথা কৈ আমাক বিভৎ এটা পেণ্ডেল বনায় বহুত হাজাৰ মানুহ গোটাই প্ৰায় 15,000 মানুহক গোটাই পেলাই সেই 15,000 মানুহক গোটাই আস্ফালন কৰি পেলাই মই ইমান মানুহক এপইণ্টমেণ্ট দিছোঁ বুলি কৈ যিটো আস্ফালন কৰি অসমত হৈচৈ সৃষ্টি কৰিলে কিন্তু সেই এপইণ্টমেণ্ট লেটাৰখন যে সম্পূৰ্ণ মানে প্ৰতাৰণামূলক এপইণ্টমেণ্ট লেটাৰ সেইটো কথা আমি আজি তাৰিখত আমি বুজি পাইছোঁ আৰু আমি বুজিছোঁ আৰু এই একেখিনি কথা সেই সময়ত এপইণ্টমেণ্ট দিয়ক আমাক ৰাইজে যেতিয়া আমি এপইণ্টমেণ্ট লেটাৰ পাইছিলোঁ তেতিয়া আমাৰ ৰাইজে বহুত আনন্দ কৰিছিল যে আমাৰ এই কষ্ট পোৱা শিক্ষকসকলে আজি যোগ্যতা পালে কিন্তু ৰাইজে সেইখিনি সময়ত আনন্দ পোৱা এই কথাটো সম্পূৰ্ণ যে এটা ভুৱাভাৱে আমাক এই কামখিনি কৰিলে তাৰ কাৰণে ৰাইজে কিন্তু আজিলৈকে জনা নাই গতিকে আমি আজি আপোনালোকক আগতো আমি জনাইছোঁ আজিও আমি সমূহ ৰাইজক আমি অসমৰ সমূহ শদিয়াৰ পৰা ধুবুৰী থকা সকলো বিদ্যালয় সকলো পৰিচালনা সমিতি সকলো ছাত্ৰ সকলো অভিভাৱকসকলক আমি অনুৰোধ জনাম যে আপোনাৰ খবৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াই থকা শিক্ষাদান কৰি থকা এই দুভগীয়া শিক্ষকসকলক অসম চৰকাৰে কৰা এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰ আপোনালোকেও দিব লাগিব আৰু আমিও তাৰ দিবৰ কাৰণে আমি প্ৰস্তুত থাকিব লাগিব গতিকে আমি আপোনাৰ খবৰ জৰিয়তে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো আমাৰ অভিভাৱক অভিভাৱিকা আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ ৰাইজক আমাৰ শুভাকাংক্ষীসকলক সকলোকে আমি অনুৰোধ জনাম আমাৰ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকেও মাত মাতক আৰু আমাৰ লগত সহযোগিতা কৰি আমাক শিক্ষকৰ পূৰ্ণ মৰ্যাদা যাতে অসম চৰকাৰে দিয়ে তাৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে আমি অনুৰোধ জনাম আমি আশা কৰিম মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত যদি পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু তেখেতে যদি আমাৰ সমস্যাটো সমাধান কৰাৰ কাৰণে যদি হস্তক্ষেপ কৰে তেতিয়া নিশ্চয় এই সমস্যাটো সমাধান হ'ব আৰু জানো তেখেতে এই সমস্যাটো সমাধান কৰিব পাৰিব আৰু তেখেতে কি কাৰণত গাত দি ৰাখিছে নাজানো অনাগত দিনত তেখেতে আহি থকা 2-3 মাহৰ ভিতৰত আমাৰ এই সমস্যাটো সমাধান কৰি দিব বুলি আমি আপোনাৰ খবৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি বেয়া বুলি নকওঁ শিক্ষামন্ত্ৰী মহোদয় আমাৰ প্ৰতি সহযোগিতা আমাৰ প্ৰতি সহযোগ আছে তথাপিও তেখেতে বলে পৰা নাই গতিকে শিক্ষামন্ত্ৰী মহোদয়ক সহায় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই সমস্যাটো হস্তক্ষেপ কৰি পেলাই সমাধান কৰি আমাৰ এই দুভগীয়া টিউটৰসকলক টিচাৰৰ মৰ্যাদা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ কিয় আজি আপোনালোকক অলপ আগতে আমি কৈছোঁৱেই যে আমি 5 ফেব্ৰুৱাৰী তাৰিখে
শিক্ষক দিৱসৰ দৰে এনে এটা পবিত্ৰ অনুষ্ঠানক আমি নেওচি পেলাই আমি ৰাজভৱনলৈ যাব লগা হৈছে। আমাৰ ৰাষ্ট্ৰত যিজন উপৰাষ্ট্ৰপতি আছিল আপোনাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ, তেওঁ নিজেই তেওঁ নিজৰ জন্মদিনটো কি হিচাপে পাতিব লাগিব বুলি যদি ছাত্ৰসকলে সোধোতে তেওঁ কৈছিল শিক্ষক দিৱস হিচাপে পালক বুলি। এনেকুৱা এটা পবিত্ৰ কথা ক'ব পাৰিছে। সেই তেনেকুৱা এটা পবিত্ৰ শব্দ অংশীদাৰী হিচাপে আমি থকাৰ পিছতো আজি আমি 5 ছেপ্টেম্বৰ তাৰিখটো শিক্ষক দিৱসৰ দৰে মৰ্যাদাটো হাতত ল'বলৈ এই ছাত্ৰ ছাত্ৰীৰ পৰা মৰম আঁকোৱালি ল'বৰ পৰা এই পৰিৱেশটো আমি আওকাণ কৰি পেলাই আমি তেওঁলোকৰ মৰমটোকো নেওচি আমি ৰাজভৱনলৈ যাব লগা হৈছে। গতিকে আমি আচলতে সেই কাৰ্যসূচীটো লৈ পেলাই আমি নিজকে অপৰাধী বুলিয়ে ভাবিছোঁ। তথাপিও আমাৰ মৰ্যাদাক হানি কৰাৰ পৰিপ্ৰেক্ষিতত আমি অসম চৰকাৰক বুজাই দিবৰ কাৰণে সেই কাৰ্যসূচীটো হাতত লৈছোঁ। এই কাৰ্যসূচীয়ে অন্তিম কাৰ্যসূচী হওক আৰু এই কাৰ্যসূচীয়ে যাতে অসমৰ মুখ্যমন্ত্ৰীৰ তেখেতৰ মনৰ যিটো আৱেগ, তেখেতৰ মনৰ যিটো ভাৱ, সেইটো ভালদৰে উদয় হওক, ভাল হওক। আৰু আমি ঈশ্বৰৰ ওচৰত অনুৰোধ জনাইছোঁ তেখেতক সুবুদ্ধি দিয়ক আৰু আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলৰ সমস্যাটো সমাধান কৰি আমাক টিউটৰৰ পৰা টিচাৰলৈ নি আমাৰ মৰ্যাদা ঘূৰাই দিব বুলি আপোনালোকৰ খবৰ জৰিয়তে অনুৰোধ জনাই মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।